হেল্ল', নমস্কাৰ। বহুদিনৰ মূৰত আমি আজি আপোনালোকৰ ওচৰলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আৰু আমি যিহেতু বহুদিন হ'ল ভ্লগো বনোৱা নাছিলোঁ, চ' সেইবুলি ভাবিলোঁ আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহোঁ। আৰু এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম পাছপৰ্ট কেনেকৈ বনায়। চ' বেচিকেলি আমি আজি যাম পাছপৰ্ট অফিচলৈ। চ' তাত পাছপৰ্টৰ প্ৰচিজাৰখিনি জানিম আৰু কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে এই ভিডিঅ'টোতে গম পাব। চ' ভিডিঅ'টো শেষলৈ চাব। চ' ভিডিঅ'টোৰ লাষ্টত আমি অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে সেইটো আমি দেখাই দিম। ত' ইয়াৰ আগতে আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ কথা আলোচনা কৰোঁ আহক। কেইটামান বহুত ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছে। পাছপৰ্ট কেনেকৈ বনাব, তাৰপিছত কি লাগে, কি ডকুমেণ্ট লাগে, আৰু পাছপৰ্টৰ কি কেটেগৰী আছে। চ' আমি যিখিনি কৰিছোঁ সেইখিনি আমি জনাম। চ' যদি আপোনালোকে নৰ্মেল পাছপৰ্ট বনায়, নৰ্মেল মানে কি কেটেগৰী আছে, এটা এমপ্লয়, এটা মানে আদাৰ্ছ বুলি আছে, ষ্টুডেণ্টৰো আছে। যিহেতু আমি ষ্টুডেণ্টৰ বনোৱা নাই, চ' আমি নৰ্মেলখিনিয়ে কৈ দিছোঁ। চ' যদি আপুনি আদাৰ্ছত বনায় তেতিয়াহ'লে আপোনালোকক এটা বস্তু লাগিব, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড আৰু ক্লাছ 10ৰ চাৰ্টিফিকেটখন লাগিব। পান কাৰ্ডখন সিহঁতে বিচাৰে আপোনাৰ ডেট অফ বাৰ্থৰ ভেৰিফিকেশ্যনৰ কাৰণে। চ' যদি সেইখিনি আছে লগত, চ' আপুনি পাছপৰ্টটো ইজিলি বনাব পাৰিব। আৰু আমি কৰিছিলোঁ গুৱাহাটীত এপ্লাই। তো আৰু যদি কোনোবা কণ্ট্ৰেকচুৱেলো আছে, চ' তেখেতসকলৰ কাৰণে বিশেষ একো প্ৰয়োজন নহয়, তেখেতসকলেও আদাৰ বুলি এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি গভমেণ্ট এমপ্লয় হয়, চ' গভমেণ্ট এমপ্লয় হ'লে এমপ্লয়মেণ্টত যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকক লাগিব এইখিনিয়ে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ IDটো লাগিবই। লগতে লাগিব এখন NOC। আপোনাৰ যিটো ডিপাৰ্টমেণ্টত কাম কৰে তেখেতসকলৰ পৰা এটা NOC লাগিব। তাৰপিছত আৰু লাগিব এড্ৰেছ প্ৰুফটো লাগিব। যদি আপুনি বোলে বেলেগত ঘৰ, চাপ'জ ধৰি লওক নলবাৰীত ঘৰ, যদি নলবাৰীৰ পৰা আপ ডাউন কৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছটো দি দিলে হ'ল, মানে আধাৰ কাৰ্ড বা ভোটাৰ ID দি হৈ যাব। ধৰি লওক যে আপোনালোকৰ ঘৰ বঙাইগাঁৱত, ইয়াতে থাকে, গুৱাহাটীত থাকে, গুৱাহাটীত অফিচ, আৰু আপুনি অহা যোৱা কৰে নলবাৰীৰ পৰা। এতিয়া নলবাৰীৰ আকৌ আপোনাৰ এড্ৰেছ নাই, যেনেকৈ মোৰ মিছেছৰ ক্ষেত্ৰত হৈছিলে। চ' যদি তেনেকুৱা একো এড্ৰেছ নাই তেতিয়াহ'লে আপোনাৰ এখন ছাৰ্ভিচ চাৰ্টিফিকেট এখন লাগিব। চ' সেইখনত কি থাকে, এড্ৰেছ প্ৰুফটো থাকিব আৰু ক'ত চাকৰি কৰি আছে সেইটো থাকিব, আৰু সেইটো NOC য'ৰ পৰা লৈছে তেখেতসকলে দিব। চ' যদি তেনেকুৱা, আৰু যদি আপোনাৰ বেংকৰ পাছবুক আছে, এড্ৰেছ প্ৰুফৰ কাৰণে মেইনলি চাই বেংকৰ পাছবুকটো যদি আছে, আধাৰ কাৰ্ড, ভোটাৰ IDত যদি এড্ৰেছটো আছে, আৰু যদি এই দুটা বস্তু নাই, আপোনাৰ ছাৰ্ভিচ চাৰ্টিফিকেটখন লাগিব যদি আপুনি এমপ্লয়ড হয়, মানে কোনোবা এটা যদি অৰ্গেনাইজেশ্যনত চাকৰি কৰে। চ' এইখিনিয়ে বস্তু, বৰ বিশেষ একো নাই, টান নাই, মানে পটকৈ হৈ যায় কামখিনি। আৰু তাত থাকে যে এটা পষ্ট ভেৰিফিকেশ্যন আৰু এটা প্ৰি ভেৰিফিকেশ্যন থাকে। চ' আপুনি যদি ফাৰ্ষ্ট মানে পাছপৰ্টখন যদি আপুনি বিচাৰে যে আগতে আহি পাব লাগে আৰু ভেৰিফিকেশ্যনটো পিছত হ'ব, চ' তেনে ক্ষেত্ৰত আপুনি এমপ্লয় হ'ব লাগিব। সেইটো হ'ব আপোনাৰ পষ্ট ভেৰিফিকেশ্যন। তাৰমানে পাছপৰ্টখন আপোনাৰ ঘৰত যাব আগতে, তাৰপিছত এটা ভেৰিফিকেশ্যন হ'ব। চ' এই ভিডিঅ'টোৰ ছাইডত আপুনি পাব কি ডকুমেণ্ট লাগে, ডিটেইলছখিনি গোটেইখিনি মই দি দিম। কেনেকৈ এপ্লাই কৰিব, চ' এপ্লাই কৰাৰ কাৰণে পাছপৰ্টৰ ৱেবছাইটত গ'লে হ'ল, তাতে আৰু বেলেগ একো নালাগে। এপ্লাই কৰিব, মই এপ্লাইখিনি আপোনালোকক দেখাই দি আছোঁ কেনেকৈ হয়। চ' এতিয়া আহিছোঁ আমাৰ ডকুমেণ্ট কি লাগে। চ' ডকুমেণ্ট লাগিব, এপইণ্টমেণ্ট যিখন ৰিচিভ আছিলে সেইখন লাগিব, তাত ডেট আৰু টাইমটো লিখা থাকে। লগতে লাগিব ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ক্লাছ 10ৰ পাছ চাৰ্টিফিকেটখন। আৰু যদি আপোনালোক গভমেণ্ট এমপ্লয় হয় তেতিয়াহ'লে এখন NOC লাগিব ডিপাৰ্টমেণ্টৰ পৰা, আৰু ছাৰ্ভিচ চাৰ্টিফিকেটখন লাগিব। তেতিয়াহে যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো বেলেগ জেগাত হয়, মানে পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ বেলেগ হ'লে এইটো লাগিব। চ' আমি অফিচৰ পৰা এতিয়া ওলালোঁ আৰু আমাৰ কাম ইতিমধ্যে হৈ গ'ল। চ' কি হৈছে আপোনালোকক জনাই আছোঁ। আৰু গুৱাহাটীৰে অফিচটো আছে ৱাৰফল ৰোড, তাৰমানে খানাপাৰা ছাইডৰ পৰা আহিলে গণেশগুৰি ফ্লাইঅভাৰখন পাৰ হৈ ফুটব্ৰিজৰ কাষেৰে এটা লেফ্ট ছাইডেৰে যোৱা ৰাস্তা এটা আছে, তাতে এই অফিচটো আছে, PSK গুৱাহাটী। এতিয়া আহিছোঁ অফিচৰ ভিতৰত কি হ'ল। চ' আপুনি প্ৰথম পাছপৰ্ট অফিচত যাব, তাতে কেমেৰা এলাও নাই। চ' তাতে 3টা কাউণ্টাৰ থাকে, A, B আৰু C, আৰু তাৰে আগতে থাকে মোৰ ৰিচিপশ্যন। চ' প্ৰথম হ'ব যোনে এপ্লাই কৰিছে অনলি তেওঁহে যাব পাৰিব, যদি তেওঁ কোনো ধৰণৰ মাইনৰ বা অল্ড চিটিজেন নহয়। যদি বয়সস্থ কোনোবা মানুহ আছে তেওঁৰ লগত এজন যাব দিয়ে, বা সৰু বাচ্ছা থাকিলে সেই সৰু বাচ্ছাটোৰ লগত মাক দেউতাক কোনোবা যাব পাৰে এজন। আৰু নৰ্মেলি যোনে এপ্লাই কৰিছে ভিতৰত অনলি তেখেতেহে যাব লাগিব। চ' প্ৰথম পাছপৰ্ট অফিচত যাব, ৰিচিপশ্যনত আপোনাৰ ডকুমেণ্টখিনি চাব, ভেৰিফাই কৰিব। মানে ভেৰিফাই মানে কি, চাব আৰু কি ডকুমেণ্ট আছে, কিবা ডকুমেণ্ট মিচিং থাকিব পাৰে। আৰু এনেকুৱা হ'ব পাৰে যে আপোনাৰ জেৰক্স কিবা পাহৰি গ'ল, বা জেৰক্স কৰা নাই, প্ৰিণ্ট আউট পাহৰি গ'ল, তেতিয়াহ'লে তাতে থাকে, প্ৰিণ্ট আউটৰ অপশ্যন তাতে আছে, কেৱল অলপ টকা বেছিকৈ ল'ব। চ' জেৰক্সটো তাৰ পৰা কৰিব, কৰি আকৌ তাত জমা দিব। চ' সেইটো হৈ গ'ল। তাৰপিছত আপোনালোকক ট'কেন নাম্বাৰ দিব, ট'কেন ফাৰ্ষ্ট দিব। তাৰপিছত আপুনি যাব লাগিব A কাউণ্টাৰত। ট'কেন দিয়াৰ লগে লগে আপুনি কাগজটো লৈ A কাউণ্টাৰত যাব, তাতে আপোনাৰ নামটো মাতিব।
আৰু তাত কোনটো কাউণ্টাৰত যাব সেইটো ধুনীয়াকৈ মেনশ্যন কৰা থাকে যে আপুনি এই কাউণ্টাৰ A1ত গৈছে নে এইটোত গৈছে, ধুনীয়াকৈ মেনশ্যন কৰা থাকিব আৰু আপোনাৰ নামটো মাতিব। তো তাত গ'লে তাত যোৱাৰ পিছত তাত আপোনাৰ ফটো উঠাব, ফিংগাৰপ্ৰিণ্ট ল'ব, ছিগনেচাৰ ল'ব, ডকুমেণ্টখিনি প্ৰপাৰলি ভেৰিফাই কৰিব। যেনেকৈ মই ক'লোঁ আধাৰ, পান কাৰ্ড, ভোটাৰ ID, এই 3টা বস্তু ভেৰিফাই কৰিব। লগতে ক্লাছ 10ৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটখন, সেইখন বস্তু তাত ভেৰিফাই কৰিব। আৰু যদি আপুনি চাকৰিয়াল হয় তেতিয়াহ'লে আপোনাৰ NOC-খন তাত ভেৰিফাই কৰিব, মানে স্কেন কৰি গোটেই ডকুমেণ্টখিনি তেখেতসকলে স্কেন কৰি লৈ ল'ব। চ' আপোনালোকৰ অৰিজিনেল কপি আৰু জেৰক্স কপি এটা লগত লৈ যাব। তাৰপিছত B কাউণ্টাৰত পঠাব তাৰ পৰা। চ' B কাউণ্টাৰতো ছেম প্ৰচিজাৰে কৰিব। তেখেতলোকে জাষ্ট তাৰ পৰা পঠাই দিব, আপুনি আৰু ইয়াতে B কাউণ্টাৰত চাইন টাইন একো নলয়, জাষ্ট আপোনালোকৰ কাগজখিনি চাব ঠিকে আছে নে, আপোনাক দুটামান কুৱেশ্যন সুধিব পাৰে, নুসুধিবও পাৰে, ডিপেণ্ড কৰে। চ' তাতে যেতিয়া ভেৰিফাইটো অ'কে হ'ব, তাৰপিছত আপোনালোকে নেক্সট পঠাব C কাউণ্টাৰত। চিটো মানে ফাইনেল, যে আপোনাৰ এইখন পাছপৰ্টখন হৈ যাব। চ' C কাউণ্টাৰত আপোনাৰ চাব আৰু ডকুমেণ্টখিনি যে গোটেইখিনি দিলে নে নাই, সেইখিনি বস্তু চাব, এড্ৰেছখিনি ভালকৈ চাব, যিহেতু পাছপৰ্টখন আপোনাৰ প্ৰেজেণ্ট এড্ৰেছত গুচি যাব বাই পোষ্ট। চ' সেইখিনি চাই আপোনাক তাৰ পৰা পঠাই দিব, অ'কে বুলি কয়। যদি অ'কে হৈছে পঠাব, যদি কিবা কাৰণত বোলে আপোনাৰ ভুল হৈ আছে, যদি কিবা কাৰেকশ্যন আছে বা কিবা ডকুমেণ্ট মিচিং আছে, আপুনি ক'ব যে আৰু এবাৰ আহিব এপইণ্টমেণ্ট লৈ। তো যদি ভুল নাই, গোটেইখিনি ডেটা আপোনাৰ ডাইৰেক্ট থানাত ভেৰিফিকেশ্যনৰ কাৰণে গুচি যাব অট'মেটিকেলি। চ' 2-3 দিন পিছত থানাত যাব। চ' আপুনি তাতে গৈ আপোনাৰ এড্ৰেছটো তাত ভেৰিফাই কৰে, অনলি এড্ৰেছটো। চ' এড্ৰেছটো তাত ভেৰিফাই কৰিলে, ভেৰিফাই কৰাৰ পিছত তাত যেতিয়া অ'কে আহিব, চ' আপোনাৰ এপ্লাই কৰাৰ 20-15 দিনৰ ভিতৰত আপোনাৰ পাছপৰ্টখন ঘৰত পাব, প্ৰেজেণ্ট এড্ৰেছত পাব। সেইটো হ'ল ফৰ আদাৰ। আৰু যদি কোনোবাই এমপ্লয়ড পাৰ্চনে কৰিছে, মানে চাকৰিয়ালে কৰিছে, তেতিয়াহ'লে প্ৰচিজাৰখিনি ছেমেই হ'ব। যদি তাত পোষ্ট আৰু প্ৰি ভেৰিফিকেশ্যন আছে, যদি তেখেতে পোষ্ট ভেৰিফিকেশ্যন কৰিছে, তেতিয়াহ'লে পাছপৰ্টখন আগতে তেওঁৰ ঘৰ পাব। 10 দিনৰ ভিতৰত পাছপৰ্টখন বাই পোষ্ট ঘৰত পাব। পাছপৰ্টখন পোৱাৰ পিছত তেখেতে পুলিচ ভেৰিফিকেশ্যনটো তাৰে পিছত হ'ব এড্ৰেছৰ কাৰণে। চ' যেতিয়া এড্ৰেছৰ কাৰণে ভেৰিফিকেশ্যনৰ পাছপৰ্টখনটো আহি গ'ল, চ' অসুবিধা নাই আৰু তাতে। চ' সেইটো হ'ল পোষ্ট ভেৰিফিকেশ্যন। আৰু প্ৰি ভেৰিফিকেশ্যনত হ'ব আপোনাৰ আগতে পুলিচ ভেৰিফিকেশ্যন হ'ব, তাৰে পিছত পাছপৰ্টখন হ'ব। চ' এইখিনি আছিলে ইয়াৰে থুলমূলকৈ। যদি কিবা বুজি নোপোৱা থাকে মোক কমেণ্ট ছেকশ্যনত জনালে হ'ল। আহক তেতিয়াহ'লে আমি জানো এই অনলাইন প্ৰচিজাৰটো কেনেকুৱা আৰু কি কৰিব লাগিব। চ' প্ৰথমতে আপুনি গুগলত পাছপৰ্ট চাৰ্চ কৰিব, আৰু তাৰপিছত ইয়াতে যিটো passportindia.gov.in আছে সেইটোত যাব লাগিব। আৰু তাত গৈ আপুনি পোনপ্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব নিজকে। চ' প্ৰথম হ'ল ৰেজিষ্ট্ৰেশ্যন, আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপুনি লগ ইন কৰি ল'ব। চ' ৰেজিষ্ট্ৰেশ্যনত ইয়াতে এটা অপশ্যন আছে। চ' ৰেজিষ্ট্ৰেশ্যনত প্ৰথমতে চিলেক্ট কৰি ল'ব পাছপৰ্ট অফিচটো। চ' যিহেতু আমাৰ পাছপৰ্ট অফিচ অসমত গুৱাহাটীত আছে, চ' গুৱাহাটীটো ফাৰ্ষ্ট চিলেক্ট কৰি ল'ব। তাৰপিছত নেম দিব, ডিটেইলছ দিব, তাৰপিছত চাইন আপ কৰি ল'ব। চ' চাইন আপ কৰাৰ সময়ত আপোনাৰ তাত এটা OTP যাব ইমেইলত। চ' OTPটো যাব, যোৱাৰ পিছত আপুনি OTPটো ভৰাই আকৌ লগ ইন কৰি ল'ব। চ' লগ ইন দুটা অপশ্যনৰ কৰিব পাৰে, এটা OTP আৰু এটা যিটো পাছৱৰ্ড দিছিলে সেইটোৰে। চ' তাৰপিছত আপুনি ইয়াতে প্ৰথম ছেকশ্যনত আহিব ফ্ৰেছ পাছপৰ্টত, আৰু তাৰপিছত আপুনি পাব যে আপোনাৰ আগতে যদি পাছপৰ্ট থাকে তেতিয়া পাছপৰ্ট নাম্বাৰটো দিব লাগিব, আৰু যদি নতুনকৈ হয় তেতিয়া স্কিপ নাও কৰিব। আৰু তাৰপিছত ডিটেইলছখিনি যিখিনি আছে, পাছপৰ্ট টাইপ, এপ্লিকেশ্যন ডিটেইলছ, এই গোটেইবিলাক ডিটেইলছ ফিল আপ কৰি ল'ব। আৰু যিহেতু আপোনাৰ নতুন, চ' নতুন হ'লে ফ্ৰেছ দিব, নৰ্মেল দিব, আৰু 36 পেজৰ, মানে এইটো নতুন আৰু ফ্ৰেছ। তাৰপিছত এনেকৈ গোটেই ডিটেইলছবিলাক দিব। আৰু ইয়াতে মেইনটো হ'ল এমপ্লয়মেণ্ট টাইপটো, ইয়াতে কোনটো টাইপ দিছে আপুনি সেইটো ভালকৈ মন দিব। চ' এমপ্লয়মেণ্ট টাইপত গভৰ্ণমেণ্ট এমপ্লয়, হোম মেকাৰ, নট এমপ্লয়ড, কিবা কিবি আছে ন। চ' যদি গভৰ্ণমেণ্ট দিব, আৰু বোলে যদি গভৰ্ণমেণ্ট নহয় তেতিয়াহ'লে আদাৰ চিলেক্ট কৰিব। চ' এইখিনি কৰাৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব, আৰু তাত এটা অপশ্যন আছে নন ECR বুলি। তাৰমানে আপুনি যদি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে নন ECR অপশ্যনটো চিলেক্ট কৰিব, ইয়েছ দিব। চ' ইয়াতে ডিটেইলছখিনি আছে, আপুনি চাব পাৰিব কেনেকুৱা ডিটেইলছ আছে। চ' এইখিনি চাই আপুনি নেক্সট। তো তাৰপিছত আহিলে এজ প্ৰুফত আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, তাৰপিছত ক্লাছ 10ৰ এডমিটখন দিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিব, ভোটাৰ ID আছে, পান কাৰ্ড আছে। চ' যিকোনো এখন ইয়াতে চিলেক্ট কৰি দি দিব। তাৰপিছত আহিলে এড্ৰেছ প্ৰুফ। চ' এড্ৰেছ প্ৰুফত ভোটাৰ ID এখনো দিব পাৰে, আৰু আধাৰ কাৰ্ড দিব পাৰে, বেংকৰ পাছবুক দিব পাৰে। চ' এইখিনি দিয়াৰ পিছত আপুনি এগ্ৰি বাটনটো ক্লিক কৰি নেক্সট প্লেচটো ক'ৰ পৰা এপ্লাই কৰিছে প্লেচটো লিখিব, আৰু ডেটটোতো অট'মেটিকেলি আহিয়ে যাব যিদিনা এপ্লাই কৰে। চ' তাৰপিছত এইখিনি গোটেইখিনি হোৱাৰ পিছত আপুনি ছেভ কৰিব।
আৰু ছেভ কৰাৰ পিছতে ছাবমিট অপশ্যনটো ইনেবল হ'ব, মানে ছাবমিট কৰিব পাৰিব। চ' ছাবমিট কৰি দিব তাৰপিছত। ইয়াৰ পিছত এতিয়া আপুনি এপইণ্টমেণ্ট ল'ব লাগিব, মানে যিদিনা পাছপৰ্ট অফিচত যায় সেই পাছপৰ্ট অফিচৰ এটা ডেট ল'ব লাগিব, আৰু এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব, আৰু সেইটো হ'ল 1500 টকা। চ' তাৰপিছত আপুনি ইয়াতে চিলেক্ট কৰিলে PSK, মানে কোনটো চেণ্টাৰত যাব অসমৰ। চ' ইয়াতে গুৱাহাটী, শ্বিলং, আইজল, ইম্ফল, ডিমাপুৰ, ইটানগৰ, চ' এনেকৈ কোকৰাঝাৰ, ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ধুবুৰী, গোৱালপাৰা, চ' এনেকৈ গোটেইখিনি PSK আছে। চ' য'ত য'ত আপুনি যাব পাৰে। চ' তাৰ ভিতৰত আপুনি যিটো নিয়াৰেষ্ট হয় সেইটো চিলেক্ট কৰিব, কৰি আপুনি তাত ডেটটো চিলেক্ট কৰি লওক যিদিনা যায়। ইয়াৰ পাছত পে'মেণ্টটো কৰি দিব। চ' জিপেৰে পে'মেণ্ট কৰিব পাৰে, কাৰ্ড পে'মেণ্ট কৰিব পাৰে। চ' যেনেকৈ ইচ্ছা আপুনি সেই পে'মেণ্টটো কৰি দিব। কৰি দিয়াৰ পিছত এখন একনলেজমেণ্ট ডাউনলোড হ'ব। চ' একনলেজমেণ্ট ৰিচিপ্টখনক আপুনি এপ্লিকেশ্যন ৰিচিপ্ট বুলিও কয়। চ' পে'মেণ্টৰ এপ্লিকেশ্যন ৰিচিপ্টখন ডাউনলোড কৰিব, বা এপইণ্টমেণ্ট ৰিচিপ্ট। চ' সেইখন লৈ আপুনি পাছপৰ্ট অফিচত যাব লাগিব। চ' গোটেইখিনি মই আগতে কৈ আছিলোঁ ভিডিঅ'টোত কি কি ডকুমেণ্ট লাগে। চ' এইখিনি কৰাৰ পিছত আপোনাৰ শেষ আৰু। তাৰপিছত আপুনি তাত জমা দিব, জমা দিয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে আপুনি এপ্লিকেশ্যন ষ্টেটাছটো চাই থাকিব পাৰিব যে কোনটো ষ্টেটত আছে। চ' ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ধন্যবাদ।